My dear viewers, welcome, নমস্কার। Class 4 Blossom to English book, Lesson 1, When the Forest Got Friendly. ইয়াৰ আগৰ ভিডিঅ'ৰ 19B এক্টিভিটিছলৈকে আমি বুজিবলৈ যত্ন কৰিছিলোঁ, তাৰ মানে 26 পেজলৈকে। এই ভিডিঅ'ত আমি 27 পেজৰ পৰা শিকিবলৈ যত্ন কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত 20A এক্টিভিটিজ দিছে। লেটছ এক্সপাণ্ড দ্য পয়েম। এক্সপাণ্ড মানে কি? আমি বৃদ্ধি কৰিব লাগে, মানে প্ৰসাৰ কৰিব লাগে। পয়েমটো মানে আকৌ বঢ়াব লাগে। হোৱাট ইজ পিংক? তোমালোকে আগৰ ভিডিঅ'ত পাইছিলা না, হোৱাট ইজ পিংক বুলি এটা পয়েম পাইছিলা না, এটা কবিতা পাইছিলা না? এই কবিতাটো এতিয়া আমি আৰু বঢ়াব লাগে। বাই এডিং মোৰ কালাৰ্ছ এণ্ড অবজেক্ট। আৰু কিছুমান আমি ৰং তাত যোগ কৰিব লাগে আৰু অবজেক্ট বস্তু। ইউ কেন টেক হেল্প অফ দ্য ক্লুজ গিভেন ইন বক্সেছ। আৰু এই বক্সবিলাকত ক্লু দি দিছে। ABNC 1 reason 5 ABC দিছে। তাৰমানে ABCৰ পৰা বাছি লৈ পিনি আমি এই কবিতাটো আৰু যিটো আমি হোৱাট ইজ পিংক কবিতাটো পাইছিলোঁ, সেই কবিতাটো আমি অলপ বৃদ্ধি কৰিব লাগিব মানে আৰু বঢ়াব লাগে, মানে কেইবাশাৰী আমি যুক্ত কৰিব লাগে। তে ইয়াত দিছে আমাক, এই বক্সত দিছে গ্ৰে, ব্লেক, য়েল্লো, চিলভাৰ। এইকেইটা কালাৰৰ নাম দিছে। গ্ৰে কালাৰ, ব্লেক কালাৰ, ক'লা কালাৰ, য়েল্লো হালধীয়া কালাৰ, চিলভাৰ কালাৰ। আৰু বক্স বিট দিছে আমাৰ অবজেক্ট দিছে, অবজেক্ট বস্তুবিলাক দিছে। এন এলিফেণ্ট দিছে, হাতী দিছে। দ্য নাইট স্কাই দিছে, মানে ৰাতিৰ আকাশ দিছে। ডেফোডিলছ, ডেফোডিল মানে ফুল থাকে, খুব ধুনীয়া ফুল, হালধীয়া কালাৰৰ হয় ডেফোডিলছ। ষ্টাৰ্ছ মানে তৰা। আৰু ইয়াত বক্স চিট দিছে, এক্সপাণ্ড কৰি দিছে বস্তুটো। ৰমিং ফ্ৰী ইন এ প্লেফুল ৱে, স্মাইলিং ব্ৰাইট লাইক এ হেপী ফেলো, টুইংকলিং ব্ৰাইটলি বাই এ কোৱাইট ৰিভাৰ, টুইংকলিং ষ্টাৰ্ছ ইন এ পেক। আমাৰ এই তিনিটা বক্সৰ পৰা মিলাই আমি কবিতাটো বঢ়াব লাগে। এতিয়া আমি দেখিলোঁ যে কবিতাটোত আমাৰ যিখিনি আমাৰ ৰং এড কৰিব দিছে, প্ৰথমটো আমাক দিছে কি? গ্ৰে দিছে। তো গ্ৰে কালাৰৰ লগত আমি কোনটো মিলিব? গ্ৰেটো কি হয়? এলিফেণ্ট হ'ব। এইটোৰ লগত এইটো মিলিব, এলিফেণ্ট মিলাম। তাৰপিছত ইয়াৰ পৰা কোনটো ল'ম আমি? এই ৰমিংটো ল'ম, মিলি যাব। ৰমিং ফ্ৰী ইন এ প্লেফুল হয়, প্লেফুল হয়। তাৰপিছত আমাৰ কি আহিলে? ব্লেক আহিলে। ব্লেকটো কি থাকে? ব্লেকৰ লগত কি মিলিব? আকাশটো, দ্য নাইট স্কাই। ৰাতিৰ আকাশটোতো আন্ধাৰ থাকে। তেনেহ'লে ইয়াৰ লগত আমাৰ কোনটো মিলিব ইয়াত? তাৰপিছত আমাৰ য়েল্লো আছিলে। য়েল্লো কি আছিলে? মই আগতে কৈছিলোঁ যে ডেফোডিলছ ফ্লাৱাৰটো কেনেকুৱা ৰংটো? হালধীয়া। তো ইয়াৰ লগত কোনটো মিলিব আমাৰ? তো ইয়াৰ লগত ইয়াৰ পৰা আমি বাচিব লাগিব। তো কি থাকে? হাঁহি, যেনে ফুলবিলাক হাঁহি থাকে নহয়, স্মাইলিং ব্ৰাইট লাইক এ হেপী ভেলো, মানুহৰ নিচিনা হাঁহি থাকে। ফুলবিলাক যেতিয়া বতাহত হালদোল কৰি থাকে, মানে তেতিয়া কিবা লাগে, হাঁহি আছোঁ নিচিনা লাগে নাই? আৰু চিলভাৰটো কি হ'ব? এতিয়া ষ্টাৰ্ছো হ'ব। তো আমি এইদৰে এইটো মিলাব লাগিব। ইয়াত দিছে আমাক যে এটা কৰি দিছে, হোৱাট ইজ গ্ৰে এন এলিফেণ্ট ইজ গ্ৰে, ৰমিং ফ্ৰী ইন এ প্লেফুল হয়। আমাক যিটো বুজাইছিলোঁ। এতিয়া হোৱাট ইজ ইয়াত কি হ'ব? ইয়াত কি হ'ব? এতিয়া ইয়াততো দিছে হোৱাট ইজ গ্ৰে এন এলিফেণ্ট ইজ গ্ৰে, ৰমিং ফ্ৰী ইন এ প্লেফুল হয়। এতিয়া ইয়াত কি হ'ব? হোৱাট ইজ ব্লেক? দ্য নাইট স্কাই ইজ ব্লেক। তো ইয়াত কি হ'ব? হোৱাট ইজ য়েল্লো? ডেফোডিলছ আৰ য়েল্লো, স্মাইলিং ব্ৰাইট লাইক এ হেপী ফেলো। তাৰপিছত হোৱাট ইজ চিলভাৰ? ষ্টাৰ্ছ আৰ চিলভাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইদৰে লিখি ল'বা। আকৌ মই পঢ়ি দিছোঁ। এই যে হোৱাট ইজ গ্ৰে এন এলিফেণ্ট ইজ গ্ৰে, ৰোমিং ফ্ৰী ইন এ প্লেফুল ৱে, হোৱাট ইজ ব্লেক? দ্য নাইট স্কাই ইজ ব্লেক, হোৱাট ইজ য়েল্লো? ডেফোডিলছ আৰ য়েল্লো, স্মাইলিং ব্ৰাইট লাইক এ হেপী ফেলো, হোৱাট ইজ চিলভাৰ? ষ্টাৰ্ছ আৰ চিলভাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত 20B দিছে। নাও লুক এট দ্য পিকচাৰ এণ্ড ৰাইট 3 sentences। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক কি দিছে? ইয়াত এটা ছবি দিছে। এতিয়া তোমালোকে এই ছবিটো ভালদৰে অবজাৰ্ভ কৰিবা। অবজাৰ্ভ কৰি ইয়াৰ পৰা যিকোনো 3টা বাক্য লিখিব লাগে। ইউ কেন বিগিন দ্য
চেণ্টেঞ্চ ইজ ইউজিং দেয়াৰ ইজ এন এটা কি আছিলে যি নিশ্চয় এটা এলিফেণ্ট আছিলে, এইদৰে আৰম্ভণি কৰিব পাৰা। এতিয়া তোমালোকে ভালদৰে ফ'ল' কৰা কি কি বাক্য হ'ব পাৰে। ইয়াত দেখিলোঁ আমি যে এটা হাতীয়ে কি কৈছে, নৈ এখনত পানী খাই আছে, হয় নাই? আৰু কেতিয়া আকাশত কি হৈছে, তৰাবিলাক জিলিকি আছে। আৰু ইয়াত পাহাৰ দেখা গৈছে আৰু দীঘল দীঘল গছ দেখা গৈছে দৃশ্য। ইয়াত কিছুমান ফুলো ফুলি আছে। তোমাৰ যিকোনো বস্তু লিখিব পাৰা, যেনেকৈ এনেকৈ লিখিব পাৰা, দেয়াৰ ইজ এন এলিফেণ্ট ড্ৰিংকিং ৱাটাৰ ফ্ৰম দ্য ৰিভাৰ, দ্য ষ্টাৰ্ছ আৰ শ্বাইনিং ব্ৰাইটলি ইন দ্য স্কাই, নাইট স্কাই। এইটো লিখিব পাৰা। দেয়াৰ আৰ মাউণ্টেইনছ নিয়াৰ বাই, দেয়াৰ আৰ ছ' মেনি ট্ৰিজ, দেয়াৰ আৰ ছাম ফ্লাৱাৰ্ছ নিয়াৰ বাই দ্য ৰিভাৰ, এনেকৈ লিখিব পাৰা। তো মই কেইটামান বাক্য লিখিছোঁ, তোমালোকে নিজৰ মতে এই ছবিটো চাই চাই তোমালোকে বাক্য নিজে গঠন কৰিবা। তো মই কেইটামান কৈ দিছোঁ, তোমালোকে মই 3টা কৈ দিছোঁ, তোমালোকে নিজৰ ইচ্ছামতে 3টা বাক্য নিজেও বাচিবা। মোৰ বাক্যকেইটা মই কৈ দিছোঁ। দেয়াৰ ইজ এন এলিফেণ্ট ড্ৰিংকিং ৱাটাৰ ফ্ৰম দ্য ৰিভাৰ। তাৰমানে এটা হাতীয়ে নৈত পানী খাই আছে, নিশ্চয় দেখিছে। তাৰপিছত আমি লিখিলোঁ ষ্টাৰৰ বিষয়ে লিখিলোঁ, দ্য ষ্টাৰ্ছ আৰ শ্বাইনিং ব্ৰাইটলি ইন দ্য ডাৰ্ক নাইট স্কাই। আকাশত কি হৈছে, তৰাবিলাক জিলিকি আছে। তাৰপিছত আমি দেখিলোঁ গছ গছনি দেখিলোঁ, মাউণ্টেইন পাহাৰ দেখিলোঁ, এইটো লিখি দিছোঁ। টল ট্ৰিজ এণ্ড হাই মাউণ্টেইনছ কেন বি চিন ইন দ্য বেকগ্ৰাউণ্ড। বেকগ্ৰাউণ্ডটো আমি কি দেখিলোঁ, পাহাৰ দেখিলোঁ আৰু দীঘল দীঘল গছ। তোমালোকে এই ফুলৰ বিষয়েও লিখিব পাৰা। থেংকছ ফৰ ৱাচিং, ষ্টে কানেক্টেড। এই ব্লুচুম 2 কিতাপখনৰ লেচন 1 এইটোৱেই লাষ্ট পাৰ্ট আছিলে। এই 27 পেজলৈকে আছিলে। আমি সম্পূৰ্ণ, তোমালোকে যদি আগৰ ভিডিঅ'খিনি চোৱা নাই চাই ল'বা, একেবাৰে 27 পেজলৈকে কেইবাটা পাৰ্টত ভিডিঅ'টো সম্পূৰ্ণ কৰা হৈছে। থেংক ইউ ছ' মাছ।